স্বগৃহলৈ অনা হল আৰক্ষী জোৱান উজ্জ্বল বৰাৰ নশ্বৰ দেহ। জন্মগাঁও যোৰহাট চৰাইবাহী চুতীয়াকাৰীত শোকৰ ছাঁ। ভিৰ কৰিছে সেই আত্মীয় কুটুম বহু ৰাইজ। লগ দিছে অন্তিম যাত্ৰাত। শনিবাৰে ড্ৰাগছ সৰবৰাহকাৰীয়ে গাড়ীৰে খুন্দিয়াই হত্যা কৰিছিল উজ্জ্বল বৰাক। যুৱকজনে অসম আৰক্ষীত চাকৰি লাভ কৰিছিল 2022 চনত। প্ৰথম পষ্টিং শ্ৰীভূমিত। শনিবাৰে নিশা নাকা চেকিং চলাই থকাৰ সময়ত এখন ট্ৰাকে মহতিয়াই লৈ যায় তেওঁক। থিতাতে প্ৰাণ গ'ল তেওঁৰ। প্ৰায় 30 কিলোমিটাৰ আঁতৰত ট্ৰাকখন দুৰ্ঘটনাত পতিত হয়। ট্ৰাকখনত উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ। এক কথাত ক'বলৈ গ'লে ড্ৰাগছ মাফিয়াই প্ৰাণ ল'লে পিতৃহীন জোৱানজনৰ। যুৱকজনৰ মাতৃয়ে অতি কষ্টৰে 2 সন্তানক পঢ়ুৱাইছিল। আনজন যুৱকে সেনাবাহিনীত চাকৰি লাভ কৰিছিল। ব্যুৰো ৰিপৰ্ট, নিউজ আপডেট। দুৰ্ঘটনাত পতিত হোৱা আমাৰ চুতীয়াকাৰী অঞ্চলৰ সফল ডেকা উজ্জ্বলৰ মই শিক্ষাগুৰু আছিলোঁ। তেওঁক মই 5ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে আমাৰ বিদ্যালয়ত তেওঁ পঢ়িছিলে। চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি তেওঁ তাৰপিছত তেওঁ ঘৰখনৰ অৱস্থাৰ প্ৰতি উচ্চ শিক্ষালৈ যাব নোৱাৰিলে। মাকে দেউতাক ঢুকোৱাৰ 2002 চনত দেউতাক ঢুকোৱাৰ পিছত 2টি সন্তান বুকত বান্ধি লৈ স্কুললৈ অনা নিয়া কৰি তেওঁক খুজি মাগি হ'লেও আমিও অঞ্চল মানুহে সহায় কৰি এই ধৰণে তেওঁক পঢ়া শুনা কৰাই এইখিনি ক্ষেত্ৰত চাকৰি আৰু উচ্চ শিক্ষালৈ আগবাঢ়িব নোৱাৰিলে। সেইকাৰণে তেওঁ যেতিয়া অসম চৰকাৰে ঘোষণা কৰিলে যে পুলিচ বিভাগত বা সামৰিক বাহিনীত মকৰলৰ কাৰণে যে বহুতো যুৱকক অন্তৰ্ভুক্ত কৰিব, সেই উদ্দেশ্যে তেওঁ নিজেও নিজৰ একাগ্ৰতা ধৈৰ্যৰে আৰু আমাৰ বিদ্যালয়ৰ যিখন খেলপথাৰ আছে অমাগুৰি চাকৰি অঞ্চলটোৰ যুৱকসকলৰ এক সপোনৰ স্থলী বুলি লৈ তেওঁলোকে ৰেগুলাৰ সদায় তেওঁ তাত অনুশীলন কৰি তেওঁলোকে তাত কৰি আৰু সেই গ্ৰুপটোৰ পৰাই বহুতো যুৱকে কমেও 18-20 জনমান যুৱকে তাৰ পৰা তেওঁলোকে এই পদবীত অংশগ্ৰহণ কৰিবৰ কাৰণে সুবিধা পালে। তেওঁ কথা ক'বলৈ মোৰ ভাষা নাই। তেওঁ এনেকুৱা এজন যুৱক, ভায়েকৰ কথাও নকৈ নোৱাৰোঁ যে এনেকুৱা এজন যুৱক যিজন যুৱকৰ কোনো ল'ৰা ছোৱালীৰ লগত, কোনো ওচৰ চুবুৰীয়াৰ লগত, কোনো জ্যেষ্ঠবৰ্গৰ লগত কোনো অশালীন ব্যৱহাৰ বা অন্য ধৰণৰ আজিকালি যুৱকৰ যিটো ধৰণ, এই ধৰণৰ লগত তেওঁ কেতিয়াও তেওঁ কম্প্ৰমাইজ নকৰে। তেওঁ নিজৰ মতত নিজৰ হেৰিকে তেওঁ চলি থকা এজন যুৱক। তেনেকুৱা এজন যুৱক মোৰ এয়া নাতি দূৰতে মোৰ ঘৰ, সদায় চকুৰ আগত মোৰ উজ্জ্বল চকু সদায় তেওঁলোকৰ ওপৰত আছে। কিন্তু তেওঁ অতি সোনকালে তেওঁ আঁতৰি যাব লগা হোৱাৰ কাৰণে তেওঁ কৰ্মস্থলীত কৰ্মৰত অৱস্থাত তেওঁ দুষ্কৃতিৰ হাতত প্ৰাণ দিব লগা হোৱাৰ কাৰণে এজন গাড়ী ড্ৰাইভাৰে তেওঁক কেনেকুৱা ধৰণৰ মৰ্মান্তিক তেওঁৰ প্ৰাণবায়ু কাঢ়ি লৈ গ'ল তাক আমাৰ ভাষা নাই ক'বলৈ। সেইকাৰণে আমি অতি দুখ পাইছোঁ অঞ্চলবাসী ৰাইজ। আমি আজি সকলোৱে আপোনালোকে নিশ্চয় দেখিছেই যে এই অঞ্চলত মই জীৱিত কালৰ পৰা এই 65 বছৰ বয়সত আমি তেনেকুৱা কোনো লোক বৃদ্ধই হওক বা তেনেকুৱা অকালতে মৃত্যুবৰণ কৰা লোকৰ ক্ষেত্ৰতো আমি এনেকুৱা ৰাইজৰ সমাৱেশ আমি আজিলৈকে দেখি পোৱা নাই। যে আজি সকলোৱে বুজি উঠিছে উজ্জ্বলক হেৰুৱাই তেওঁলোকৰ শোকত কোনো থাকিব নোৱাৰে। যোৱা কালিৰ পৰাই ইয়াত যিমান মানুহৰ সমাগম হৈছে, যিমান তেওঁৰ লগৰীয়াসকল সমাবেত হৈছে, গতিকে সেইখিনি অতিকৈ দুখ পাইছে। গতিকে আমিও অঞ্চলবাসী হিচাপে আমি অতি দুখ পাইছোঁ। খালি আমি চৰকাৰৰ ওচৰত এটাই দাবী জনাম যাতে তেওঁক কৰ্ম অৱস্থাত যিহেতু তেওঁক তেনেধৰণে দুষ্কৃতিকাৰীয়ে তেওঁক প্ৰাণবায়ু কাঢ়ি লৈ গ'ল, তাৰ যাতে এটা উচিত তদন্ত কৰি চৰকাৰে যাতে তেওঁৰ ফাঁচীৰ ব্যৱস্থা কৰে, যাতে তেওঁ আৰু দুনাই আৰু ইয়াত যাতে তেওঁ যেনেকৈ আমি জানিবলৈ পোৱা মতে তেওঁ এনকাউণ্টাৰতো এটা ভৰিত আঘাত পাইছে, তেওঁ আৰু থাকি কোনো লাভ নাই। তেওঁ পলাবলৈ চেষ্টা কৰি এজন যুৱকক চোঁচৰাই নি গাড়ী চলাই চোঁচৰাই নি নিৰ্মমভাৱে, যিটো ভাষা নাই ক'বলৈ, তেনেকুৱা ধৰণে মানুহক মৃত্যু কেতিয়াও ঘটাব নাপায়। তেনেকুৱা এজন দুষ্কৃতিকাৰী, তেনেকুৱা এজন মানুহ এই পৃথিৱীত জীয়াই থকাটো উচিত নহয় বুলি আমি অনুভৱ কৰোঁ। গতিকে তেওঁৰ ওপৰত উচিত শাস্তি দিয়ক। আৰু চৰকাৰেও এই পৰিয়ালটোৰ প্ৰতি, মাকে আৰু এটি সন্তান থাকি গৈছে, এই সন্তানটিৰ প্ৰতি যাতে যি ক্ষতিপূৰণ পাব লাগে বা অন্য ধৰণৰ যিখিনি তেওঁলোকৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখিনি কৰক, আমি তাকে অনুৰোধ জনাইছোঁ আৰু আমি দাবী জনাইছোঁ। ধন্যবাদ।
চাকৰি সময়ত 2 বছৰ হৈছিলে চাকৰি সময়ত 2 বছৰ হৈছিলে তাত দিছিলে তাত হেৰি ডিউটি দি আছিলে বুলি কৈছিলে তাৰ পাথতে পাইছোঁ গাড়ীয়ে খুন্দিয়াই পেলাই মাৰিলে বুলি কৈছে মাকক কোৱাই নম্বৰ মই কোৱাই নাছিলোঁ আমাৰ ৰাইজে গম পায় ময়ো গম নাপাওঁ তাৰ 5,500 মোক এটা কৰিলে বোলে তোমাৰ তহঁতৰ বোলে উজ্জ্বলে দাদা এনেকৈ মাৰিলে মৰিলে বোলে মোক শুনি আৰু কিবা মানে বেয়া লাগে মানে কি সৰুৰ পৰা ডাঙৰ দীঘল কৰিলে আমি ভজিয়া মই বাপেক মৰাৰো আজি প্ৰায় 19 বছৰ হ'ল বাপেক মৰা সেয়ে চাকৰি কৰি ভজিয়া আমাৰ পালন দি আছিলে খোৱা বোৱা দেউতাক মই আমি ডাঙৰ কৰি দিওঁ ভাইটো চাকৰি আৰ্মিত আছিলে মোৰ হাজিৰা কাম কৰোঁ মোৰ এতিয়া পেলাইছিলে 2 বছৰ দুটাই খুৱাই আছিলে মোক তাকো লৈ গ'ল ভাল ল'ৰাটো ভাল মানে তাৰ নিচিনা ল'ৰা ইয়াত নায়েই এইটো অঞ্চলত মানে ঠাণ্ডা একদম মদ ভাং একো নাখায় ঠাণ্ডাৰ কাৰণেতো তাকে চাগে তাক বেয়া জেগাত পঠিয়াই দিলে সেইকাৰণে তাক বলাই পাইছে চাগে তাক গাড়ী ড্ৰাইভাৰে মাৰিছে টানি তাক মাৰি পুলিচে মানে অফিচাৰে পুলিচৰ ফালে ক'ব তাৰ ফালে নকয় এই চৰকাৰৰ ফালে নকয় কিন্তু চৰকাৰে হেমন্ত মুখ্যমন্ত্ৰীয়ে অতি সোনকালে এই দোষী শাস্তি দিব লাগে মোৰ মতে তাত ফাঁচিয়ে দিব লাগে ই যেনেকৈ মৰিছে তেওঁলোকো ফাঁচিয়ে দিব লাগে উজ্জ্বলৰ ভাতৃয়ে আপোনাক চোৱা চিতা কৰে কৈ আছে তেওঁলোকৰ লগতে আপুনি আছে মোৰ পৰিবাৰ আছে মই আছোঁ মোৰ ল'ৰা এটা মোৰ ল'ৰাটোৱে 10লে পাইছে মেট্ৰিক দিব আপোনালোকৰ পৰিয়ালটোৰ মূল ভৰসা আছিল উজ্জ্বল ভাইটো ফৌজিত আমি চোৱাটো সেই দুটাই চলাই আছিলে ঘৰখন মই আহোঁতে বেমাৰ পৰিলে ৰাখিব আঁতৰি গ'ল আৰু এতিয়া ঘৰত কাম কৰা নাই মই কাম কৰিব নোৱাৰোঁৱেই কিনো কম ক'বলৈ তেনেকৈ ভাষা নাই তথাপিও মই দুআষাৰমান কওঁ আপোনালোকক মই এইখন ঘৰৰ মই তেওঁৰ জেঠাইকক মই বিয়া পাতিছোঁ গতিকে ইহঁতৰ এই ল'ৰাকেইটাক বহুত সৰুৰ পৰাই মই দেখা মানে কি অতপ্ৰোতভাৱে মানে এইখন ঘৰৰ লগত মোৰ জড়িত গতিকে দেউতাক ইহঁতি এই ল'ৰা দুজন মাত্ৰ দেউতাক ল'ৰা দুজন সৰুতে স্কুলত পঢ়ি থকা টাইমতে দেউতাক ঢুকালে আৰু বাকী মাকে বহুত কষ্ট কৰি ল'ৰা দুটাক পঢ়াই শুনাই ডাঙৰ দীঘল কৰিলে হাজিৰা কাম কৰিবলৈলগীয়া হ'ল ঘৰৰ অৱস্থা ইমান ভাল নহয় তাৰপিছত দুইজন ল'ৰা বহুত বাহুবলত মানে তেখেতে এজন আৰ্মিৰ চাকৰিত অন্তৰ্ভুক্ত হ'ল আৰু এজনে পুলিচত বেছি দিন হোৱাই নাছিলে খুব বেছি 2 বছৰ 1.5 বছৰ হৈছে এওঁ মানে কোৱা শুনিছোঁ শিলচৰ কোনো জেগাত কৰিমগঞ্জৰ কোনোবা জেগাত পোষ্টিং হৈছে বুলি আমি জানিব পাৰিলোঁ আৰু জেগাডোখৰ বেয়া বুলি আমি আগতে জানো বাৰু আমাৰ অনুভৱ এটা আছে তথাপিও তাত পুলিচ যিটো ফ'ৰ্চত মানে পুলিচ বিভাগটো তাত আছে সেই বিভাগৰ তাত বৰমূৰীয়াজনে এইটো চিন্তা কৰিব লাগিছিলে যে ইমান সৰু ল'ৰা ট্ৰেইনিং কৰি পেলাই নতুন পোষ্টিং হৈছে গতিকে এই এনেকুৱা ক্ষেত্ৰত বিশেষকৈ ড্ৰাগছ ধৰা গাড়ী হেৰিত আৰ্মছ পাৰ্টি নহ'লে আমি জানো আৰ্মছ পাৰ্টি নহ'লে এইবিলাকত পঠাবই নালাগে প্ৰথম কথা এইটো বিনা আৰ্মছত কোনো ড্ৰাগছ গাড়ী এনেকৈ ধৰিবলৈ কোনো পুলিচে মানে পঠাই বুলি মই আজিহে অনুভৱ কৰিলোঁ গতিকে এনেকুৱা হ'ব নালাগিছিলে ভৱিষ্যতে আমি পুলিচ বিভাগক আমি এইটো অনুৰোধ কৰিছোঁ যাতে সৰু ল'ৰা যিখিনি ঘৰত বহুত কষ্ট কৰি পেলাই ট্ৰেইনিং কৰি পেলাই তেখেতলোক যেতিয়া মানে পুলিচত মানে ভৰ্তি হৈছেগৈ নিজৰ ঘৰখন দেশৰ কাৰণে নিজৰ ঘৰখনৰ কাৰণে কিবা এটা হেৰি কৰিবৰ কাৰণে ব্যৱস্থা কৰিবৰ কাৰণে গতিকে আৰু তেনেধৰণে যাতে ভৱিষ্যতেও এই পুলিচ বিভাগে এইটো অকণমান কথাটো কাৰণ চকু দিব লাগে পকী বাউণ্ডাৰী ৱাল দিয়াৰ বাবে এতিয়া আৰু কোনো চিন্তাৰ কাৰণ নাই আপুনি যদি ঘৰৰ চৌহদত পকী ৱাল দিয়াৰ কথা ভাবিছে তেতে অতি কম খৰচতে কংক্ৰিটৰ ৰেডিমেড বাউণ্ডাৰী ৱাল আপুনি দিব পাৰিব ইটা ৰডৰ যা যোগাৰ কৰি বাউণ্ডাৰী ৱাল দিয়াৰ দিন এতিয়া উকলিল ইটা ৰড চিমেণ্ট মিস্ত্ৰীকে ধৰি খৰচৰ পৰিমাণো হয় অধিক কাম শেষ হওঁতে সময়ো লাগে বেছি এতিয়া এইবোৰৰ আৰু চিন্তাৰ কোনো কাৰণ নাই খৰচো কম সময়ো লাগে মাত্ৰ 2-3 দিন এই ৰেডিমেড বাউণ্ডাৰী ৱালে কঢ়িয়াই আনিছে এই সুবিধা
ৰড চিমেণ্ট শিল বালিৰে নিৰ্মিত এই বাউণ্ডাৰী ৱালবোৰ অতি মজবুত। জানিব পৰা মতে প্ৰায় 4.5 ফুট মাটিৰ তলত পুতি দিয়া পকী পোষ্টৰ ৱালৰ ফলিবোৰ সংস্থাপন কৰি দিয়া হয়। এই ৱাল ব্যৱহাৰকাৰীসকলৰ মতে কম খৰচত কম সময়ৰ ভিতৰত মজবুত ৱাল হৈ উঠে। যদি আপুনিও ঘৰৰ চৌহদত কম খৰচত মজবুতকৈ কংক্ৰিটৰ ৰেডিমেড বাউণ্ডাৰী ৱাল দিয়াৰ কথা ভাবিছে তেনেহলে আপুনি নগাঁৱলৈ আহিব লাগিব। আপুনি নাহিলেও তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পাৰিব। এছ কনষ্ট্ৰাকশ্যনৰ লগত আপুনি যোগাযোগ কৰিলেই আপুনি ঘৰতেই পাব ৰেডিমেড বাউণ্ডাৰী ৱাল। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন ঠাইত এছ কনষ্ট্ৰাকশ্যন নামৰ প্ৰতিষ্ঠানটোৱে ৰেডিমেড বাউণ্ডাৰী ৱালৰ সংস্থাপন কৰি সমৰ্থিত হৈ আহিছে। আৰু আপুনিও যদি আপোনাৰ ঘৰৰ চৌহদত ৰেডিমেড বাউণ্ডাৰী ৱাল দিয়াৰ কথা ভাবিছে তেনেহলে 8134803421 অথবা 8638163290 নম্বৰত যোগাযোগ কৰিলেই আপুনি বিচৰা ধৰণে ৰেডিমেড বাউণ্ডাৰী ৱাল সংস্থাপন কৰি দি আহিব তেওঁলোকে। এইটো কেনেকুৱা কি আমাৰ এছ কনষ্ট্ৰাকশ্যন হয়। আপোনালোকে এইটো কিহৰ পৰা মেনুফেকচাৰ কৰিছে? এইটো আমি শিল বালি ৰড চিমেণ্ট চব মিলাই এটা তৈয়াৰ কৰোঁ। হয়, আপোনালোকে ফিটিং নিজে কৰেহিনে? এইটো কমপ্লিট ফিনিচিং আমি দিওঁ। ৰেটটো কেনেকুৱা কি পৰে? এইটো আমি পাৰ স্কুৱাৰ ফুট 120 স্কুৱাৰ ফুটত কৰোঁ। এতিয়া আপোনালোকে যোৰহাটত যে কৰিছে এইটো কিমান ৰেটত কৰিছে? এইটো আমি 120 কৰিছোঁ। 120। এইটো আপোনালোকে কিহৰ পৰা বনায়? এইটোতো আমি চিমেণ্ট বালি শিল গুটি এইবিলাক মিলাইহে বনাওঁ। আপোনাৰ লাষ্টিংটো কেনেকুৱা? এইটো আপোনাৰ 50 বছৰ যাব আজাদি, কোনো টেনশ্যন কৰিব নালাগে। 50 বছৰ যাব। আপোনালোকৰ কিবা গেৰেণ্টি থাকে নেকি? কোনোবা যদি কয় যে এইটো আমি যে কামটো কৰিম তোমালোকে মুখে কৈছে এইটো ক'লে নহ'ব, আমি কোনোবা যদি কয় দলিত এগ্ৰিমেণ্ট কৰিব পাৰিম, য'ত কৈ চহী কৰিব পাৰিম। আপোনালোকৰ লগত যোগাযোগ কৰিবলৈ হ'লে আপোনালোকৰ কণ্টেক্ট নম্বৰ পাব নহয়? আমাৰ স্ক্ৰীণত যিটো নম্বৰ থাকিব যোগাযোগ কৰিলে আমি কণ্টেক্ট কৰিলে আমি কৰি দি থৈ আহিম। কৰি দি থৈ আহিব ন? কেনেকুৱা পাইছে যিহেতু নগাঁৱৰ পৰা আহি আপোনাৰ বাউণ্ডাৰী ৱাল কাম কৰিছে, কেনেকুৱা পাইছে? মই ভালে পাইছোঁ। কামখিনি আৰু মানুহখিনিও ভাল আহিছে, তেওঁলোকে ইয়াতে কৰিছে, ভাল পাইছোঁ মই কামখিনি। আৰু খুব সোনকালৰ ভিতৰত কামখিনি কৰি দিছে। তেখেতলোকে ৰিস্ক লৈছে যে আমাৰ কিবা কমপ্লেইন থাকিলে আমি পিছত কৰি দিম। যিহেতু দেখা যায় বাউণ্ডাৰী ৱালত সদায় ইটা লগায়, আপুনি ইটাৰ বিপৰীতে আপুনি চিমেণ্টৰ এইবোৰ লগাইছে, কি খৰচা কমে নেকি? হয়, কমে। আচলতে মই ইটাৰ ৱাল দিব পৰা ক্ষমতা নাই, বহুতখিনি পইচা লাগে। গতিকে মই ভিডিঅ'টো পাইছিলোঁ মোবাইলত, পাই তেখেতক মই ফোনত যোগাযোগ কৰিলোঁ, তেনেকৈ মই কৰিছোঁ। আপোনাৰ যিটো বাউণ্ডাৰী ৱালটো এনে কিমান দিনৰ ভিতৰত ক্লিয়াৰ কৰিছে তেওঁলোকে? 4 দিনৰ ভিতৰত। হয়, যথেষ্ট পইচা ৰাহি হৈছে। যথেষ্ট হৈছে, হয়, ৰাহি হৈছে। আপোনাৰ কোন জেগাৰ ঘৰ? মোৰ গুৱাহাটী। এতিয়া আপুনি য'ত বনাই আছে কোন জেগাত? যোৰহাট গড়মূৰ, পুৰণা গড়মূৰ হয়।